অৱশেষত নাম সলনি হ'ল ঢাকাইপতিৰ আৰু আমাৰ লগত আছে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আৰু আজি এখন সংবাদমেল যোগে ইতিমধ্যে নগাঁও জিলা আয়ুক্ত ডাঙৰীয়াই ইতিমধ্যে নগাঁৱৰ যি ঢাকাইপতিৰ নাম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নামেৰে আজি ৰাখিছে আৰু ছাৰ সঁচাই আজি এক আনন্দৰ খবৰ কাৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তি সকলোৱে দেখিছে আৰু আপুনিও আজি এই বিষয়টো কৈছে যে নগাঁওবাসীৰ আৱেগ অনুভূতিত গুৰুত্ব দিয়া হৈছে লগতে যি জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি বিষয়বিলাক জড়িত হৈ আছে ছাৰ কি ক'ব ছাৰ এই মুহূৰ্তত আজি মই ভাবোঁ আমাৰ নগাঁওখনৰ বাবে আজি এটা ঐতিহাসিক দিন আৰু প্ৰায় এক প্ৰকাৰে যদি ইতিহাস ৰচা হোৱা বুলি কৈছে কোৱা হয় সেইটো ভুল নহয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আদেশ আছিলে আৰু আমাৰ মাননীয় বিধায়ক মহোদয়ে এই নামটো আগবঢ়াইছে হৃদয়ংগম কৰি বহুখিনি কথা ৰাইজৰ লগত কথা বতৰা পাতি বিবেচনা কৰি পেলাই এই নামটো তেওঁ আগবঢ়াইছে আৰু মই ভাবোঁ যে এইষাৰ কথা নগাঁওবাসী ৰাইজৰ সৰহসংখ্যক সেইখিনিতে থকা ৰাইজৰো আমি তেওঁলোকৰ লগতো কথা পাতিছোঁ তেওঁলোকেও এইষাৰ কথা আমাক কৈছে যে চাওক এখন এনে দেশ যোনখন দেশে কোনো পিনৰ পৰা আমি আমাৰ প্ৰতি তেওঁলোকৰ অকণ সহানুভূতি আছে বুলি আমি ভাবিব নোৱাৰোঁ সেই তেনে এখন দেশৰ ৰাজধানীৰে আজি স্বাধীন ভাৰতবৰ্ষৰ কোনোবা এটুকুৰা জাগাৰ নাম তাৰ স্থানীয় ৰাইজেও বিচৰা নাছিলে দুই এজনক বাদ দি বাকীখিনি সকলোৱে এইষাৰ কথা আৰু নগাঁওবাসী ৰাইজৰ লগত আমি কথা বতৰা পাতিছোঁ বিধায়ক মহোদয়েও কথা বতৰা পাতিছে আৰু আৰম্ভণি ধৰি লওক আপুনি যদি চায় সেই তাত পৰম্পৰাগতভাৱে নগাঁৱৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে তাত সেই মূৰ্তিজনা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনজনা মূৰ্তি সেই তাত আবক্ষ মূৰ্তি তাত আৰম্ভণিতে আপুনি পাব সেই চকটোৰ ওচৰত সেই তাতে তেওঁলোকে এই দিৱস ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস আপোনাৰ শিল্পী দিৱস তেওঁলোকে উদযাপন কৰি আহিছে তাৰ বাবে আজি এই মূৰ্তিজনাৰ আবক্ষ মূৰ্তিজনাৰ পৰা আমি যেতিয়া আগবাঢ়ি যাওঁ তাতে চৈতন্য ভাণ্ডাৰ যোনটো আছে চৈতন্য ভাণ্ডাৰলৈকে সিদ্ধান্ত লোৱা হৈছে যে সেইখিনি আপোনাৰ ৰূপকোঁৱৰ চক হ'ব আৰু তাৰ পৰা আগবাঢ়ি গৈ যোনখিনি বৰবজাৰ যোনখিনি এলেকা সেইখিনি বৰবজাৰ বুলি ঘোষণা কৰা হৈছে সেইকাৰণে সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকৰ জৰিয়তে সকলোকে আমি তাত যিসকল ব্যক্তিৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোক সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে অহা এমাহৰ ভিতৰত যাতে তেওঁলোকে বৰ্ডবিলাক সলাই সেই তাত ঢাকাইপতিৰ জাগাত ৰূপকোঁৱৰ আপোনাৰ ৰূপকোঁৱৰ চক হিচাপে তেওঁলোকে নামাকৰণ কৰে আৰু আপোনাৰ চৈতন্য যোনখন ভাণ্ডাৰ তাৰ পৰা আগলৈ গৈ যোনখিনি দোকান আছে সেই দোকানবিলাকত বা ব্যৱসায়িক যোনখিনি সংস্থান আছে সেইখিনিত যাতে বৰবজাৰ বুলি লিখে এতিয়াৰ পৰা ঢাকাইপতি নিলিখিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু বাকী বিস্তাৰিতভাৱে পৌৰ নিগমৰ তৰফৰ পৰা গোটেই এলেকাটো কোনখিনি এলেকা সামৰি লোৱা হ'ব সেইখিনি পৌৰ নিগমৰ তৰফৰ পৰা কোৱা হ'ব কিন্তু সেই এলেকাটো যোনটো এনেই সচৰাচৰ চাবলৈ গ'লে একেবাৰে জল পটপটকৈ সেই জেগাখিনি ওলাই পৰিছে যদি আমি এনেকৈ এটা গোল এটা যদি আমি বনাওঁ এটা যদি চাৰ্কেল এটা আমি বনাওঁ তেতিয়াহ'লে আমি দেখিম যে যোনখিনি জেগা ধৰি লওক এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তি তাৰ পৰা আমি চিধা গুচি গৈ আমি সেই চাৰিআলিটো পালোঁ সেই চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গ'লে সোঁহাতে আমি এইখন পালোঁ আপোনাৰ চৈতন্য ভাণ্ডাৰখন পালোঁ চৈতন্য ভাণ্ডাৰখনকে যদি আমি সীমালৈ লওঁ আৰু যদি সোঁহাতে বাওঁহাতে যদি আমি বৰবজাৰ নোপোৱালৈকে যদি আমি এনেকৈ এডাল চিধা আঁচ এডাল যদি মাৰি দিওঁ সেইখিনিয়ে হৈ গ'ল সেই এলেকাটোৱেই হৈ গ'ল আপোনাৰ ৰূপকোঁৱৰ চক আৰু তাৰ পৰা আগশাৰী যোনখিনি সেইটো পৰম্পৰাগতভাৱে সেইটো বৰবজাৰ আমাৰ বাবে আছিলে এনে বৰবজাৰ নামটোও থাকিলে আৰু এই নামটোও থাকিলে এটা নতুনকৈ এটা নামাকৰণ হয় আৰু এইটো নগাঁওবাসী ৰাইজে গ্ৰহণ কৰিব বুলি বা তেওঁলোকে ভাল পাইছে বুলি আমাৰ দৃঢ় বিশ্বাস ছাৰ আপুনি নিজেও এগৰাকী সাংস্কৃতিক ব্যক্তি আমি দেখোঁ যে আপুনি প্ৰতিটো অনুষ্ঠানতে মানুহে মানুহৰ বাবে গীত গায় আপুনি নিজে গীটাৰ বজায় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সংস্কৃতিৰ এক ৰূপকোঁৱৰে আছিল তেওঁ ৰূপ দিছিল অসমৰ সংস্কৃতিক আৰু আপুনি জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত নগাঁৱৰ এই অঞ্চলটোৰ নাম ৰূপকোঁৱৰ চক দিব পাৰিছে যিটো নাম ঢাকাইপতি আপুনি ইতিমধ্যে কৈছে যে যিখন দেশৰ আমাৰ প্ৰতি কোনো সহানুভূতি নাই আৰু সেই দেশখনৰ ৰাজধানীৰ নামেৰে আমাৰ এটা অঞ্চলৰ নাম আছিলে নগাঁৱৰ এটা মূল অঞ্চল আৰু আজি আপুনি সেই অঞ্চলটোৰ নাম নাইকিয়া কৰিলে নতুন ইতিহাস ৰচনা হ'ল লগতে আপুনিও আজি কেনেকুৱা অনুভৱ কৰিছে আপুনি এগৰাকী আয়ুক্ত হিচাপে নহয় কাৰণ যিহেতু আপুনি এগৰাকী নিজেও সাংস্কৃতিক কৰ্মী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত আমাৰ অসমীয়া যি সংগীত জগতলৈ যথেষ্ট অৱদান আছে তেওঁৰ যথেষ্ট অৱদান আছে আৰু ৰূপকোঁৱৰ বুলি ক'লে ধৰি লওক
আপুনি এই গীত গছে গছে পাতি দিলা ফুলৰে শৰাই কেলৈ আমি সেইবোৰ গীত শুনি ডাঙৰ হৈছিলোঁ আৰু আমাৰ ৰোমে ৰোমে আমাৰ মানে তেজত এই গীতবোৰ সোমাই আছে তো তেনে এজন ব্যক্তিক লৈ পেলাই নমস্য ব্যক্তিক যিজনে আপুনি ভাবকচোন গোটেই নিজৰ বাগান চাগান অকল আজি জয়মতী এই চিনেমাখন যদি আজি তেওঁ প্ৰডিউচ নকৰিলেহেঁতেন আজি তেওঁ আৰু সেই জয়মতীখন আজি তেওঁ নিৰ্মাণ কৰাৰ বাবে আজি তেওঁ নিজৰ বাগান পৰ্যন্ত বেচিবলগীয়া হৈছিলে তেওঁৰ কি অৱস্থা আছিলে আমি কিন্তু অসমীয়া সাংস্কৃতিক তথা আমাৰ অসমীয়া বোলছবি জগতখন আজি যদি আমি ভাৰতবৰ্ষৰ তথা বিশ্বৰ প্ৰেক্ষাপটত নিজকে চিনাকি দিবলৈ আজি সক্ষম হৈছোঁ তাত কিন্তু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৱদান আছে আজি তাৰ বাবে ব্যক্তিগতভাৱে মই অত্যন্ত সুখী মোৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ডাঙৰ দিন আৰু মইতো আপোনালোকক এই বুলিয়েই কৈছোঁ যে প্ৰায় এই বুলি ক'লেও ভুল নহ'ব যে আজি নগাঁৱত প্ৰমুখ কৰি আজি সমগ্ৰ ভাৰতবৰ্ষত এটা ইতিহাস ৰচা হৈছে নিশ্চয় এয়া আছিলে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা ডাঙৰীয়া আৰু তেওঁ আজি নগাঁও জিলাৰ যি ঢাকাইপতিৰ নাম বাংলাদেশৰ ৰাজধানীৰ নামেৰে যি নামাকৰণ কৰা হৈছিলে এই ঢাকাইপতিৰ নাম এতিয়াৰ পৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে ৰূপকোঁৱৰ চৌক হ'ব ইয়াতকৈ আনন্দৰ কথা নগাঁৱৰ বাবে আনে ক'ব নোৱাৰে আৰু নগাঁও জিলা আয়ুক্তগৰাকী তেখেতো এগৰাকী সাংস্কৃতিক মনৰ ব্যক্তি আমি জানো সকলোৱে চিনি পাওঁ তেওঁ নিজেও মানুহৰ বাবে যথেষ্টখিনি কাম কৰিছে মানৱতাৰ বাবে তেওঁ জীয়াই আছে আৰু তেওঁৰ কাৰ্যকালতে নগাঁৱত এক নতুন ইতিহাস ৰচনা হৈছে নগাঁৱৰ যি ৰূপকোঁৱৰ চৌক হ'ল ঢাকাইপতিৰ নাম আৰু বিধায়ক ৰূপক শৰ্মাৰ মন আছিলে ৰূপকোঁৱৰৰ নামেৰে দিয়া কাৰণ বিধায়ক ৰূপক শৰ্মা এগৰাকী সাংস্কৃতিক কৰ্মী আছিলে সাংস্কৃতিক কৰ্মী তেওঁ এতিয়াও তেওঁ বিভিন্ন সাংস্কৃতিক লগত জড়িত আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ আছিলে আৰু নগাঁওবাসীৰ আৱেগ অনুভূতি সকলোকে গুৰুত্ব দি নগাঁৱৰ ঢাকাইপতিৰ নতুন নাম হৈ পৰিল ৰূপকোঁৱৰ চৌক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ